এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া আকৌ আমি পালোহি এনাহঁতৰ ঘৰ, কাৰণ মা ডিউটি আছিলে, সেইকাৰণে আমি পৰহি আহিলোঁ। আজি আকৌ যামগৈ, দেখিছে নহয় কথা ক'বলৈ নিদিয়ে। সেই আজি আকৌ যামগৈ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে ষ্টাৰ্ট কৰি দিওঁ। এতিয়া অলপ ৰ'দ লৈছোঁ, মূৰত তেল লগালোঁ, চুলিখিনি ধুম আৰু আমি যামগৈ আৰু গধূলি হোৱাৰ আগে আগে যাম, কাৰণ মা 5টামান বজাত ডিউটিৰ পৰা আহিব, তেনেকুৱাত পোৱাকৈ যামগৈ আৰু। ইফালে আমাৰ মনুৱে খেলি আছে, অকণমান এনেকৈ মাটি বালি চুবলৈও দিব লাগে ল'ৰা ছোৱালীক, তাততো নাপায়, সেইকাৰণে ইয়াতে এনাহঁতৰ ঘৰত আহিলে অকণমান চুবলৈ মেলিবলৈ খেলিবলৈ দিওঁ আৰু। এইফালে চোৱা মানুহ, হাই কৈ দিয়া। কি কৰিছা? কাম কৰিছা? তাই কাম কৰিছে বোলে। বোলে মনুৱে ব্ৰেকফাষ্ট কৰিলে, মই কৰা নাই, অকল চাহ খালোঁ আৰু। এতিয়া খাম, এনাই ৰুটি বনাই থৈছে, ৰুটি খাম। তেন্তে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব দেই। ফাৰ্ষ্ট ৰেডি হৈ গ'ল, এইফালে অকণমান দৈ, এইফালে চব্জি আৰু মিঠা আচাৰ লৈ লৈছোঁ, আৰু এনাই এইফালে ৰ'দত দি থৈছে আচাৰ, ইয়াৰ পৰা অলপ ল'ম। এইটো মোক দিবলৈ এনাই থৈ গৈছে, এইটো নগা টেঙা মিক্স আচাৰ হয়, বহুত টেষ্টি খাবলৈ হয়নে? আমি ৰ'দত বহি বহি ৰুটি খাবলৈ লৈছোঁ, মানুহে খালে বাৰু, কিন্তু মাকৰ কাঁহী পৰাটো খাব লাগিব ন। আৰু এইকেইদিন মোৰ ভিডিঅ'বোৰ এনেকৈ দেখি থাকিব, শিৱসাগৰটো মাছৰ পৰা এনাই ঘৰ এনেকৈ দেখি থাকিব আৰু, কাৰণ মোৰ লাইফটো এতিয়া এনেকৈয়ে চলি আছে। ঠিক আছে, তেন্তে মই ব্ৰেকফাষ্টটো খাই লওঁ দেই। দেখিছা নহয় উৎপাত, খাব নালাগে, দিম এইবাৰ কোনটো খাবা? এইটো মই দিম, তুমি লেতেৰা, তুমি যি চুই আছা মই দি আছোঁ ৰ'বা। ঠিক আছে, তেন্তে মই খাই লৈছোঁ দেই। ভিতৰলৈ আহিছোঁ, তাইক গা ধুৱাম, আৰু এইখিনি শোৱা মেলা বিচনা আছে এইবোৰ ঠিক ঠাক কৰি মেলি লওঁ, তাইক গা ধুৱাম, তাৰপাছত মই গা ধুম আৰু এইফালে পিতাই কি কৰিছে চাওঁ। আৰু পিতা কি কৰিছে? গা ধুৱাইছে ৰিল চাৰ্জ পিতা দেখিলে বেয়া লাগে, আজি 2-3 বছৰে হ'ল এনেকৈ বিচনাত পৰি আছে, বিচনাতে খাই মেলে চব বিচনাতে আৰু। এতিয়া সকলোখিনি মানে এনাই কৰি আছে। এটা কথা এনাইক চেলিউট দিব লাগিব, কাৰণ সেনেকৈ বিচনাত পৰি থকা মানুহৰ মানে থাকে ন কিছুমান, ইমান ভালকৈ আপতাল নাপায়, ৰুমলৈও যাব নোৱাৰি, দুৰ্গন্ধ ওলায় বা মানে বহিবও নোৱাৰি ওচৰত। কিন্তু আমাৰ পিতাৰ ক্ষেত্ৰত সম্পূৰ্ণ উল্টা, এনাই মানে ইমানেই কেয়াৰত ৰাখিছে, ইমানেই ভালকৈ ৰাখিছে, মানে আপুনি ওচৰত গৈ ধুনীয়াকৈ বহি মেলি কথা চথা পাতিব পাৰে, একো মানে আপুনি একো প্ৰব্লেমেই নাপায়। সেইকাৰণে এনেকৈ যাতে পিতা এনাই প্ৰতি সকলো ভালকৈ থাকে, সেইটোৱে মানে হেৰি কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যাতে মানে তেওঁলোক সদায় এনেকৈ থাকক, সেয়াই আৰু সেইবোৰ একো নাই। কিন্তু এতিয়া মই অকণমানিজনীক গা চা ধুৱাই লওঁগৈ, তাৰপাছত মই গা চা ধুই লওঁগৈ, মানে আপোনালোকক পাছত লগ পাই আছোঁ। ভালকৈ কোৱা, মোৰ গা ধুই হৈ গ'ল। ভালকৈ কোৱা, মোৰ গা ধুই হৈ গ'ল, কোৱা। এতিয়া মই গা ধুই আহি গ'লোঁ, এতিয়া অলপ স্কিন কেয়াৰ কৰি লওঁ। স্কিন কেয়াৰ মানে কি আৰু, এইটো মইশ্চাৰাইজাৰ আৰু এইটো ছানস্ক্ৰীম, এই দুটাই লগাওঁ। এইটোত মোৰ পাউডাৰ সেন্দুৰ লগালে মানে গোটেইখন বিয়পি যায়, সেইকাৰণে এইটোত মই লিকুইড আমাৰ আছিলে, এইটোত মই পাউডাৰ সেন্দুৰখিনি ভেচলিনৰ সৈতে মিলাই পেলাই ইয়াত ভৰাই থৈছোঁ, মানে বিয়পি নাযায় আৰু এনেকৈ ধুনীয়াকৈ লাগ খাই থাকে। আৰু এইটো ৰঙাটো নহয় দেই, চকলেটটো হয়, অকণমান মেৰুন টাইপৰ, মানে মই সেইটোৱে ভাল পাওঁ। বেছি ৰঙাটো বেছি হেৰি হৈ থাকে, জিলিকি থাকে, কিন্তু ৰঙাটোৱে লগাব লাগে বুলি কয় আৰু, কিন্তু মই এইটোৱে লগাওঁ, চলি যায় ন। বাকী ফুটৰ পেকেটটো নানিলোৱে, সদায় ফুট নলগাওঁৱে, মই কেতিয়াবা লগাওঁ। আৰু
আৰু এতিয়া মই যাওঁ কাপোৰখিনি মেলিব আছে সেইখিনি মেলি লওঁ তাৰপিছত এনাই ভাত বনাই আছে এনাইকো অলপ ফুলকবি আলু জোলকৈ বনাই দিওঁ আৰু এইফালে মই বনাই আছোঁ আৰু ভাত হৈ গ'ল আৰু এইফালেও পিতাইও ভাত খাই ল'লে কি খাব কি খাবা ভাত খাব এইটো তাইক ভাত খাব লৈছোঁ এনেকেই এইখিনি অলপ বেছি হ'ল বাৰু দেই ভাতটো আজি এনে অলপ বেছিয়ে ল'লোঁ ন হ'ব মই ইয়াৰ পৰা মই খাই দিব মুনু কি খাবা এইটো কি খাবা টনি খাবা তাইক মই সদায় এটা এটা কণী দিবলৈ চেষ্টা কৰোঁ খোৱা কণী কণী সদায় এটা এটা কণী দিওঁ আৰু ডক্টৰ দিবলৈ কৈছে ডেইলি এটা এটা দিম সেনে এটা দিওঁ সদায়তো বইল খাই বেয়া পায় সেইকাৰণে মানে ভাল নাপায় ন সদায়তো বইল আমনি লাগে সেইকাৰণে কেতিয়াবা ফ্ৰাই কৰি দিওঁ দুপৰীয়া আমাৰ খানা হৈ গ'ল এইফালে ডিম অমলেট এইফালে এইটো ফুলকবি আলু মটৰ মই বনাইছিলোঁ এনাই বনাইছিলে কচু এইবাৰ এনাই কিন্তু এনাই ডিম নাখায় মাছ খাইছে সৰু মাছ এনাই সৰু মাছ প্ৰিয় হয়নে এনে য়েছ বেবি এজনী অকল মামী 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 মানে মামী এই ডিম দিব এনাই দিব তুমি বহা এইটো গৰম হৈছে বহা দিব ন নাই ঠাণ্ডা হৈ লওক এইটো তাই মাছ খাব লাগে তাই সৰু মাছ খাই ভাল পায় এনাই এজনী দি দিছোঁ দেই গৰম বহুত গৰম মই ঠাণ্ডা কৰি দিছোঁ দেই ফুকা 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 উইচ আৰু ভালকৈ ফুকা গৰম হৈছে আৰু লোৱা সৰি বেবী আচাৰ নালাগে হ'ব আপুনি আহকচোন আপুনি আহক ভাতটো খাওঁ এইফালে ভাত খাবলৈ লৈছোঁ এনাই মই কৈ নাই কৈ দিয়া ভাত খাবলৈ লৈছোঁ বুলি কৈ দিয়ক ভাত খাবলৈ লৈছোঁ ঠিক আছে আমি তেন্তে ভাতটো খাই লওঁ খোৱাবলৈ ইমান চেষ্টা কৰিছোঁ নহয় আজিকালি ডাঙৰ হোৱাৰ পৰা বেয়া হ'লে খোৱা টোপনি কৰ ন একজনী মই নোহোৱা এনেকৈ থাকি যাব তো মই খুৱাই লওঁ জোৰ জবস্তি ধৰি মেলি নহ'লে নোহোৱে অভ্যাসটো যদি নাইকিয়া হৈ যায় তাত অকণমান ডাঙৰ হ'লেকৈ আৰু দুপৰীয়া নহয় আৰু তেতিয়া মোৰ কি হ'ব এই সময় শুৱাই লওঁ আছোন আৰু গাইজ ফাইনেলি শুই গ'ল তাই এতিয়া হৈ গ'ল ময়ো অকণমান মোবাইল চোবাইল চাই মেলি অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত যাবই লাগিব যিহেতু বা আহি আছে শিৱসাগৰৰ পৰা বা কামৰ কাৰণে তাই শিৱসাগৰত পষ্টিং হৈছে সেইকাৰণে তাইও আজি মা ওচৰলৈ যাব আৰু সেইকাৰণে এইফালৰ পৰা তাই যিহেতু আহিব মোক ইয়াৰ পৰা নি পেলাই আমি একেলগে মা ওচৰলৈ যামগৈ আৰু তেতিয়ালৈকে অকণমান ৰেষ্ট লৈ লওঁ আৰু এইফালে পোৱালীজনী শুই আছে এইজনী অকণমান ধুনীয়াকৈ শুই লওক ঠিক আছে তেন্তে মই আপোনালোকক পাছত লগ পাইছোঁ বাই এইফালে আমি উঠি গ'লোঁ এতিয়া ওলাইছোঁ আৰু যাবলৈ চুলিখিনি কাৰ্লি হৈ গৈছে দিনে দিনে এতিয়া মই ওলাই লওঁ বা আহি আছে আৰু পাবহি অলপ পাছত আমি ওলাই লওঁ বোলে মোবাইলত পাত্তাই নিদিয়ে এতিয়া আকৌ চুমু দিছে আৰু এইফালে মোৰ বাও পাই গ'লি মুনুৰ আপায়েক তাৰপিছত বা আহি পোৱাৰ পাছতে আমি চাহ খাই ল'লোঁ আৰু মুনুকো চেৰেলেক খুৱাই ল'লোঁ যিহেতু মা ওচৰত যাবগৈ লাগিব আকৌ আহিম কেতিয়া আহোঁ দেই বাই বাই ভালকৈ থাকিব আহিম আহিয়ে থাকিম ইয়াতে আছোঁ দেই অ' বাদি অ' মুনাবা মনো যোৱা নাই বাদি মোক অ' বাদি বাই বাই সেইজনী আমাৰ বটি ইহঁতক নিবলৈ বটি বাবা কোৱা বটিক চুমু দিয়া চুমু দিয়া নালাগে যাম দে বোলে এই ঘৰ ৰুম মানে পাই গ'লো
আমি এইফালে ভাবিছে যদি মা এতিয়া আমি বজাৰ পৰা আহোঁগৈ অলপ কিবা কিবি নাই আৰু এইফালে আমি চব্জি লৈ ল'লোঁ তাৰপিছত এয়া মোৰ হাতত দেখিছে নহয় গেছৰ টেবলেট আৰু গেছৰ দৰৱ মোৰ গেছ হৈ গ'ল তাৰপিছত গেছৰ দৰৱ তাতে খাই মেলি পানী চানী খাই মেলিহে অলপ ভাল পাইছোঁ তাৰপিছত এফালে আহি দোকানত আইচক্ৰীমো খাই ল'লোঁ পেটটো ঠাণ্ডা হওক বুলি গুড মৰ্ণিং আজিহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কালি আৰু ভিডিঅ' কৰিবলৈ থাকিলে কাৰণ মোৰ গেছ হৈ গ'ল এই দৰৱ চৰৱ খাই মেলি আহি ভাত খাই শুই গ'লোঁ আৰু সেইকাৰণে ভিডিঅ' কৰিবলৈ নহ'লে আজি আকৌ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা এয়া আৰু গা পা ধুই আহি মাৰ এইবোৰ ইউনিফৰ্ম আছিলে কাপোৰ আছিলে সেইখিনি কাপোৰ মেলি ল'লোঁ তাৰপিছত ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ এনেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এনাইহঁতৰ লগত থকা সময়বোৰ ইউটিউবতে সাঁচি ৰাখিছোঁ মানে ভৱিষ্যতেও চাবলৈ আৰু সকলোৱে চাব পাৰিব আমাৰ মনৰো চাব পাৰিব এতিয়া ডাঙৰ হ'লে চাব পাৰিব আৰু সৰুতে কি কৰিছিলে কি নাই কৰা সেইকাৰণে ভিডিঅ'খিনি কৰি ৰাখিলোঁ ঠিক আছে আজিলৈ আহিছোঁ তেন্তে আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত বাই